সুপ্ৰভাত সকলোকে আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে আৰু ময়ো ভালে কুশলে আছোঁ। চ' আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। কি ভিডিঅ' লৈ আহিছোঁ থাম্বনেইলত ফটো দেখি নিশ্চয় গম পাইছে। আজি মই বহুতেই এক্সাইটেড হৈ আছোঁ কাৰণ মোৰ এটা ফেভৰেট বস্তু আজি মই কিনিবলৈ গৈ আছোঁ। স্কুল পঢ়ি থাকোঁতে সৰু থাকোঁতে মায়ে স্কাৰ্ট চিলাই দিছিল আৰু যেতিয়া ডাঙৰ হৈ আহিলোঁ ক্লাছ 7-8 পালোঁ তেতিয়া নিজৰ স্কাৰ্ট নিজে চিলাই লওঁ। আৰু তাৰপিছত স্কুল বাদ দিয়াৰ পিছত যেতিয়া কলেজ পালোঁ কলেজৰ ইউনিফৰ্ম গোটেই ইউনিফৰ্মযোৰ কুৰ্তা আৰু পাটিয়ালা পেণ্ট এইবিলাকো মই নিজে চিলাই লওঁ। আৰু সৰস্বতী পূজা বা অন্য ইভেণ্টৰ কাৰণে চাদৰ মেখেলা ব্লাউজ এইবোৰো নিজে চিলাই লওঁ। আৰু ক'তো শিকা নাই, চিলাই কাম কৰি ভাল পাওঁ কাৰণে চাগে নিজে নিজে আইডিয়াবোৰ আহি গ'ল। সেইকাৰণে মানে চিলাই কামটো তেনেকৈ কৰি ভাল পাওঁ আৰু চিলাই কাম কৰি গৈ আছোঁ। আৰু যিটো মেচিনেদি মই অত বছৰে কাম কৰি আহিছিলোঁ সেইটো মাৰ আছিলে। মায়ে যেতিয়া বিয়া হৈ আহিছিল তেতিয়া নিজৰ লগতে লৈ আহিছিল। আৰু মেচিনটো এতিয়াও কমেও 30+ ইয়েৰ হ'ল। অত বছৰে চিলাই আহিলোঁ কিন্তু এতিয়া মানে অলপ পুৰণা হৈছে ন, সেইকাৰণে এতিয়া ভালকৈ চিলনিটো নবহা হৈছে। সেইকাৰণে দেউতাই এতিয়া মোক নতুন মেচিন এটা দিয়াৰ কথা ভাবিছে। আৰু মেচিন কেইবা প্ৰকাৰৰো থাকে, ছিংগল মেচিন ডাবল মেচিন থাকে। মই ছিংগল মেচিনটোৱে কিনিম বুলি ভাবিছোঁ কাৰণ 12 ঘণ্টা মই মেচিনৰ কাম নকৰোঁ। নিজৰ কাম কিবা থাকিলে তেতিয়া মই চিলাই লওঁ বা লগৰ কোনোবাই কিবা দিলে তেতিয়া চিলাই লওঁ। আৰু কাৰেণ্টৰ মেচিন মোৰ ভয় লাগে, সেইকাৰণে কাৰেণ্টৰ মেচিন এতিয়া নলওঁ। পিছলৈ যদি ভয় নাইকিয়া হয় পিছত ল'ম বাৰু। এতিয়া ব'লক ওলাই লওঁ জল্দিছে আৰু কামবোৰ কৰি লওঁ, তাৰপাছত দেখাই আছোঁ কি মেচিন কিনিম। এইটো মেচিন টমটমত বহাই দি লৈ এতিয়া আমি ঘৰলৈ গৈ আছোঁ। ঘৰত গৈ আনবক্সিং কৰিম আৰু দেখাম কেনেকুৱা টাইপৰ মেচিন ল'লোঁ। এয়া ঘৰ আহি পালোঁ। এতিয়া মেচিনটো ঘৰৰ ভিতৰলৈ লৈ যাওঁ, তাৰপিছত এই মেচিনটোৰ লগত কি কি পাইছোঁ, কি মেচিন কিনিছোঁ সকলোবোৰ দেখাম, চিলাইও দেখুৱাম ভাল মেচিন আহিছেনে নাই। চ' বিগিনাৰসকলৰ বাবে কি মেচিন ভাল, কেনেকুৱা মেচিন কিনিলে ধুনীয়াকৈ প্ৰেক্টিছ কৰিব পাৰিবা, সেইবোৰ মই সকলো ভিডিঅ'টোৰ শেষলৈ ক'ম, গতিকে ভিডিঅ'টো শেষলৈ চাই যাবা। তো মই খিৰিকীৰ ওচৰত মেচিনটো লৈছোঁ। ভাল লাইটিং পৰা জেগাত মেচিনটো ল'ব লাগে, তেতিয়া চিলাবলৈ কিনে ভাল হয়। এতিয়া আনবক্সিং কৰিছোঁ। ঊষা কোম্পেনীৰ লৈছোঁ। ঊষা কোম্পেনীৰ বহুতেই ভাল হয় আৰু বেলেগ কোম্পেনীও আছে, যেনে ছিংগাৰ, তেনেকৈ বেলেগ বেলেগ কোম্পেনীৰ আছে যিবোৰ বহুতেই ভাল হয়। আৰু ইয়াৰ লগত এতিয়া কি কি বস্তু পাইছোঁ মই দেখাম। এতিয়া এটা বক্স আহিছে। এতিয়া এই বক্সৰ ভিতৰত কি কি আছে বাৰু এতিয়া মই খুলি দেখাই আছোঁ। এডাল ডাঙৰ স্ক্ৰিউ আৰু এডাল সৰু স্ক্ৰিউ, মেজাৰিং টেপ আৰু লগতে বেজি 3টা আহিছে। নেক্সট ববিন 3টা আহিছে আৰু লগত এইখন কি আহিছে বাৰু মই ঠিক ধৰিব পৰা নাই। চিলাই কাম কৰোঁ হয় কিন্তু গোটেইবোৰ পাৰ্টছৰ নাম তেনেকৈ ইমান নাজানো, মেইন কেইটা জানো। আৰু এইটো ঊষা কোম্পেনীৰ তেল এটা আহিছে লগত। বাছ এইকেইটা বস্তু আহিছে আৰু লগতে 2 year ৱাৰেণ্টি কাৰ্ড এখন আহিছে। এই 2 বছৰৰ ভিতৰত যদি মেচিনটোৰ কিবা প্ৰব্লেম হয় তেতিয়া মই দোকানত গৈ কমপ্লেইন কৰিব পাৰিম। এতিয়া ববিনত সূতা ভৰাইছোঁ আৰু এতিয়া মই চিলাই পেলাই দেখুৱাম কেনেকুৱা হয় মেচিনটো। মোৰ আগৰ ঊষা মেচিনটোতকৈ এইটো অকণমান বেলেগ কাৰণে মই সেইটো যুঁজি আছিলোঁ, কিন্তু কাটাহে গ'ল সূতাটো, তো মই ওপৰেদি ভৰাই দিছোঁ। তো এতিয়া এই কাপোৰখন চিলাই চাওঁ কেনেকুৱা হয়। আৰু যদি কোনোবাই মেচিন ল'ম বুলি ভাবি আছা, তোমালোক বিগিনাৰ হয়, আজিলৈ মেচিন চিলাই পোৱা নাই, তেনেহ'লে তোমালোকক এটাই ছাজেষ্ট কৰিম যে ছিংগল মেচিনটো ল'বা। এইটো যিটো মই মেচিন ব্যৱহাৰ কৰিছোঁ এতিয়া, যিটো কিনি আনিছোঁ আজি, এইটোৱে মানে বিগিনাৰসকলৰ বাবে বহুতেই ভাল হয়। নতুনত মেচিনটো বহুতেই টান হৈ থাকে। কাপোৰটো চিলাবলৈ কাৰণে বল অলপ প্ৰয়োগ কৰিবলৈ লগা হৈছে। তেল লগাই থৈ দিলে 2 দিনৰ ভিতৰত মেচিনটো স্মুথ হৈ যাব আৰু চিলাইটোও স্মুথ হ'ব। আৰু এতিয়া এয়া চোৱা মেচিনৰ চিলাইটো কি ধুনীয়াকৈ চিলনিটো বহিছে। চিলনি ভালে হৈছে। এতিয়া মায়ে চিলাব ধৰিছে। পাৰিছানে মা? টান ন? নতুন যে হৈ আছে সেইকাৰণে অলপ টান। পূৰা বল দি একদম মেচিন মাৰি আছে মায়ে।
চিলনিটো ভালে কিন্তু নতুন হৈছে কাৰণে পুৰা একদম টান মেচিনটো ঠিকে আছে বাৰু চিলনিটো ঠিকে আছে বাকী চব ঠিক আছে এখন কাপোৰ কাটা কেঁচিও লৈ আহিলোঁ এখন আছিলেই মোৰ পুৰণাখন তেওঁ আৰু এখন আনিছোঁ কামত লাগি থাকিব পাৰে বুলি আৰু এইটো হৈছে মোৰ পুৰণা মেচিনটো একদম সাংঘাতিকভাৱে পুৰণা মেচিন এইটোতে মই বহুত বছৰ কাম কৰি আহিলোঁ আৰু মোৰ আধা আধি উপাৰ্জন এই মেচিনটোৰ দ্বাৰাই মই কৰিলোঁ গতিকে এই মেচিনটো মোৰ খুবেই প্ৰিয় আৰু এইটো হৈছে মোৰ আজি কিনা নতুন মেচিনটো বেছবৰ্ডখনত লাগি থকা কাগজখিনি আঁতৰাই দিছোঁ আৰু বিগিনাৰ্ছসকলৰ বাবেও এই মেচিনটো পাৰফেক্ট হয় প্ৰেক্টিছৰ বাবে আৰু মই অল টাইম মেচিন কাম নকৰোঁ সেইকাৰণে এই ছিংগল মেচিনটোৱে মোৰ কাৰণে বহুত পাৰফেক্ট হয় তো এইটোৱে আছিল আজি মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল বাৰু মোৰ চিলাই মেচিনটো কমেণ্ট কৰি জনাব আৰু এই মেচিনটোত মই কিবা ফ্ৰক নহ'লে টপ বনাই দেখাব লাগিব নেকি মোক কমেণ্টত জনাব য়েছ বুলি তেতিয়া মই নেক্সট ভিডিঅ'ত এটা ফ্ৰক নহ'লে টপ মই বনাই দেখাম গতিকে আজিলৈ ভিডিঅ'টো এইখিনিতে ৰাখিছোঁ বাই বাই